নমস্কাৰ সকলোকে আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো আমাৰ আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোত যিবিলাক চৰকাৰী তথা কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন ধৰণৰ পৰীক্ষা হয় এই পৰীক্ষাবোৰৰ বাবে আমি প্ৰস্তুতি চলাব পৰাকৈ বিভিন্ন ধৰণৰ কোৰ্চবোৰ লৈ আহোঁ আৰু আমি যিহেতু যোৱা মাৰ্চ মাহৰ 1 তাৰিখৰ পৰা আগন্তুক জুন মাহৰ 1 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া অগ্নিবীৰ আৰ্মিৰ যি পিইটি এক্সাম তাৰ বাবে প্ৰস্তুতি চলাব পৰাকৈ আমাৰ আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোৰ লগতে আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপটোতো আমি এটা কোৰ্চ এভেইলেবল কৰিছিলো যিটো কোৰ্চৰ বেটচটোৰ নাম আছিলে ফজি বেটচ আৰু যোৱা 1 মাৰ্চ তাৰিখৰ পৰা আমি এই বেটচটোত ক্লাছ আৰম্ভ কৰিছিলো আৰু বহু ছাত্ৰ ছাত্ৰীয়ে অসমৰ বিভিন্ন জিলাৰ পৰা আমাৰ এই বেটচটোৰ সৈতে জইন হৈ আমাৰ লগত ক্লাছবোৰ কৰি আছিল গতিকে আমি সকলোলৈকে শুভকামনা জ্ঞাপন কৰিছো তোমালোক সকলো ভালে পঢ়ি আছা ভালকৈ পঢ়ি আছা আৰু আমাৰ ইউটিউব চেনেলটোতো বহু ছাত্ৰ ছাত্ৰীয়ে ক্লাছবোৰ দৈনিক আমাৰ লগত দৈনিক লাইভ আৰু ৰেকৰ্ডেড ক্লাছবোৰ লৈছিল বহুতে যেতিয়া লাইভ সেশনবোৰ লৈ থাকো সকলোৱে আমাক সুন্দৰকৈ কমেন্টত আমাৰ তেওঁলোকৰ প্ৰশ্নবোৰৰ উত্তৰ আমাৰ প্ৰশ্নবোৰৰ উত্তৰ দি আছিল আৰু বিভিন্ন ধৰণৰ কথা বতৰা আমাৰ লগত চলি আছিল আৰু বহুতে ফোন যোগেও আমাক বিভিন্ন ধৰণৰ কৈছে যে ক্লাছবিলাকত তেওঁলোকে ভাল পাইছে আৰু আমাৰ এপত জইন কৰিছে গতিকে সকলোলৈকে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছো তোমালোকে সকলোৱে ভালকৈ পঢ়ি থাকা যেহেতু মাজত আৰু কেইটামানহে দিন আছে তোমালোকে মাত্ৰ এটা মাহে আগন্তুক মাজত পাবা মাত্ৰ মে মাহটো তোমালোকৰ হাতত আছে তাৰ পৰা জুনৰ 1 তাৰিখৰ পৰা ক্লাছ তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব গতিকে এইকেইটা দিন তোমালোকে নষ্ট নকৰিবা এইকেইটা দিন তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট সময় প্ৰত্যেকটো সময় তোমালোকৰ বাবে বহুত উপযোগী আৰু এই সময়কেইটা তোমালোকে ভালদৰে ব্যৱহাৰ কৰা ভালদৰে পঢ়া আৰু আমি যিহেতু আমাৰ আসাম কেৰিয়াৰ পইণ্ট এপটোত ক্লাছ লৈ আছো আৰু যিহেতু বহু ছাত্ৰ ছাত্ৰীয়ে আমাক কমেন্টত জনাই আছে যে তেওঁলোকে আমাৰ এপটোত জইন হ'ব বিচাৰে আৰু তাৰ বাবে আমাৰ টিমে এটা আলোচনা কৰিলো যে আমি যেটো বেটছৰ প্ৰাইচ ৰাখিছিলো সেই প্ৰাইচটো আমি বৰ্তমান কমাই দিব বিচাৰিছো যাতে সকলো ছাত্ৰ ছাত্ৰীয়ে সেই বেটছটোত জইন হ'ব পাৰে আৰু সুন্দৰকৈ ক্লাছবোৰ ল'ব পাৰে তাৰ লগে লগে আমি অগ্নিবীৰৰ বাবে প্ৰস্তুতি চলাই থকা প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ বাবে এটা পিডিএফৰ ব্যৱস্থা কৰিছিলো যিটো পিডিএফত প্ৰত্যেকটো সাবজেক্টৰ পাৰ্টিকুলাৰ কোৱেশ্চন আনসাৰ্ছৰ লগতে মডেল কোৱেশ্চন পেপাৰ প্ৰিভিয়াছ কোৱেশ্চন পেপাৰ এনালাইসিস বা কোৱেশ্চন পেপাৰৰ এমসিকিউ খিনি সেই গুটেখিনি বস্তু আমি এভেইলেবল কৰি দিছিলো গতিকে আজিৰ যেটো এই খণ্ডটোত আমি যেটো প্ৰাইস ড্ৰপ যেটো তোমালোকে থাম্বনেইল দেখিছা যে আমি কোৰ্সটোত প্ৰাইসটো কমাই দিবলৈ লৈছো যাতে তোমালোকে সুন্দৰকৈ আমাৰ এপত জইন হৈ পিনে ক্লাছবোৰ ল'ব পাৰা যেটো আমাৰ অলৰেডি বহুত ক্লাছ হৈ গৈছে গুটেই ৰেকৰ্ডেড ক্লাছখিনি যাতে তোমালোকে আমাৰ এপত চাব পাৰা তাৰ লগে লগে তোমালোকে ফ্ৰীকৈ আমাৰ পিডিএফ ফাইলটো লৈ সুন্দৰকৈ যাতে তোমালোকে পঢ়িব পাৰা গতিকে আজিৰ এই খণ্ডটো যেহেতু ৰেহাই পৰীক্ষাৰ লৈকে আমি এতিয়া প্ৰাইসটো কমাই দিম তোমালোকক আৰু এই কমাই দিয়া প্ৰাইসটো কেতিয়াও আৰু ওপৰলৈ নুঠে একেবাৰে পৰীক্ষাৰ লৈকে সেই প্ৰাইসটোই থাকিব গতিকে যি সকলে কাৰোবাৰ যদি আৰ্থিকভাৱে অলপ সমস্যা আছিল তোমালোকে এতিয়াৰ পৰা এই কম মূল্য অৰ্থাৎ আমি প্ৰাইসটো দাম কমাই দিম অৰ্থাৎ তেতিয়াৰ পৰা তোমালোকে তাত এপত জইন হ'ব পাৰিবা ঠিক আছে গতিকে আমি সকলোৰে বাবে সুবিধা হোৱাকৈ আমাৰ যেটো 4G বেটছ আছিলে এই 4G বেটছটোত আমি ডেইলি লাইভ ক্লাছ লৈ আছিলো তাৰ লগে লগে ৰেকৰ্ডেড ক্লাছ পিডিএফ ফাইল ইবুক আৰু মক টেষ্ট বহুতখিনি মক টেষ্ট তাত এভেইলেবল হৈ আছে মক টেষ্টখিনি দিয়াটো তোমালোকক খুবেই প্ৰয়োজনীয় আগতে আমাৰ এই প্ৰাইস যেটো কোৰ্স আছিলে এই কোৰ্সটো প্ৰাইস আমি আগতে ৰাখিছিলো 569 rupees ঠিক আছে আমি এই কোৰ্সটো প্ৰাইস ৰাখিছিলো 569 rupees ওকে এতিয়া এই যেটো 569 rupees আছিলে এতিয়া আমি এই প্ৰাইসটো একেবাৰে শেষ কৰি দিছো এই প্ৰাইসটো আমি বহুত কমাই দিব লৈছো যাতে তোমালোক সকলোৱে আমাৰ এপত জইন হৈ সুন্দৰকৈ পঢ়িব পাৰা আৰু আজিৰে পৰা এই মুহূৰ্তৰ পৰা তুমি এই ভিডিওটো চাবলৈ আৰম্ভ কৰাৰ সময়ৰ পৰা একেবাৰে কোৰ্সটো প্ৰাইস কমি গল আৰু এতিয়াৰ পৰা এই কোৰ্সটো প্ৰাইস হৈ পৰিব মাত্ৰ 499 rupees তোমালোক যাতে সকলোৱে পঢ়িব পাৰা মাত্ৰ 499 rupees পে কৰি তোমালোকে আমাৰ এপত জইন হ'ব পাৰিবা ঠিক আছে পুনৰ কৈছো আমাৰ কোৰ্সটো প্ৰাইস আছিলে 569 rupees আৰু পৰীক্ষাৰ বাবে তোমালোক সকলোৰে বাবে আমি এটা বিশেষ ৰেহাই লৈ আহিলো এসিপি টিমে আসাম কেৰিয়াৰ পইণ্টৰ টিমটোৱে আমাৰ টিচাৰ সকলে সকলোৱে আলোচনা কৰি তোমালোকৰ বাবে পঢ়াৰ সুবিধা হোৱাকৈ যেহেতু তোমালোক আমাৰ ছাত্ৰ ছাত্ৰী হয় তোমালোকে আমাৰ ডেইলি আমাৰ লাইভ ৰেকৰ্ডেড ক্লাছবোৰ যেহেতু চাই থাকা গতিকে সকলোৰে সুবিধা হোৱাকৈ আমি আমাৰ কোৰ্সটো প্ৰাইস 569 ৰ পৰা কমাই আমি মাত্ৰ 499 rupeesত তোমালোকৰ বাবে এই কোৰ্সটো এভেইলেবল কৰি দিছো এটা সামান্য মাত্ৰ 500 টকা এটকা কম 500 টকা লৈ যত তোমালোকে ডেইলি লাইভ ক্লাছখিনি পাবাই তাৰ লগে লগে ইমান দিনে আমি যিমানখিনি ক্লাছ কৰিলো গুটেই ক্লাছখিনি ৰেকৰ্ড হৈ আছে ৰেকৰ্ড ক্লাছখিনি তোমালোকে চাব পাৰিবা তাৰ লগে কমপ্লিট সিলেবাস পৰীক্ষাৰ আগত সকলোখিনি শেষ হ'ব পিডিএফ এণ্ড ইবুক
নোটবুক অলৰেডি আমাৰ এপৰ ভিতৰত এইখিনি এভেইলেবল হৈ গ'ল আৰু মক টেষ্ট বহুতখিনি তাত এভেইলেবল হৈ আছে তোমালোকে এই মক টেষ্টখিনি এটেন্ড কৰিব পাৰিবা মাত্ৰ 499 ৰুপিজ পে কৰি আৰু সম্পূৰ্ণ অসমীয়াত পাবা তোমালোকে গতিকে যদি তোমালোকে কিবা প্ৰশ্ন কৰিবলগীয়া আছে যদি কিবা জানিবলগীয়া আছে এই নাম্বাৰটো তোমালোকে কল কৰি এই গোটেই কোৰ্সটো ল'ব পাৰিবা তাৰ লগে লগে আমি যেটো পিডিএফ ফাইল তোমালোকৰ বাবে এভেইলেবল কৰি দিছিলো যদি কোনোবাই আমাৰ কোৰ্সটোত এডমিশন ল'ব বিচৰা নাই মাত্ৰ যদি আমাৰ পিডিএফ ফাইলটো বিচাৰি আমালে কমেন্ট কৰিছিলা ফোন কৰিছিলা আৰু পিডিএফ ফাইলটোৰ যেটো আছিলে এই পিডিএফ ফাইলটো প্ৰাইস আছিলে 199 rupees ঠিক আছে 199 rupeesত তোমালোকে আমাৰ পৰা পিডিএফ ফাইলটো লৈছিলা আৰু আজিৰে পৰা এতিয়াৰে পৰা এই যেটো পিডিএফ ফাইল এই পিডিএফ ফাইলটো প্ৰাইসটো একেবাৰে কমি যাব এই পিডিএফ ফাইলটো প্ৰাইস হৈ পৰিব এতিয়াৰ পৰা 149 rupees ঠিক আছে মাত্ৰ 149 rupees যদি তুমি পে কৰা তেতিয়া হলে এই পিডিএফ ফাইলটো তোমালোকৰ মোবাইলতে পেমেন্ট কৰা খন্তে সময়ৰ পাছতে এই পিডিএফ ফাইলটো তোমালোকৰ মোবাইলত এভেইলেবল হৈ যাব আৰু যদি তোমালোকক এই পিডিএফ ফাইলটো প্ৰয়োজন হয় তেতিয়া হলে তোমালোকে এই যেটো নাম্বাৰ আছে 9678914511 এই নাম্বাৰটোত এটা WhatsApp মেছেজ কৰিবা আৰু তাত তোমালোকক এটা কিউআৰ পঠাই দিয়া হ'ব আৰু এই কিউআৰ তোমালোকে পেমেন্ট কৰি দিয়াৰ লগে লগে 149 rupees মাত্ৰ পেমেন্ট কৰি দিয়াৰ লগে লগে এই পিডিএফ ফাইলটো তোমালোকৰ হাতলৈ আগবঢ়াই দিয়া হ'ব আমাৰ তৰফৰ পৰা তোমালোকলৈ বিশেষ দুটা উপহাৰ অৰ্থাৎ ৰেহাই আজি তোমালোকৰ বাবে দিলো যাতে তোমালোকে ভালকৈ পঢ়া তোমালোকৰ যি সপোন এগৰাকী ভাৰতীয় সৈন্যবাহিনী জোৱান হোৱা এই সপোন যাতে তোমালোকৰ সফল হওক তাত আমি কিঞ্চিত পৰিমাণে যাতে তোমালোকক সহায় কৰিব পাৰো তাৰ বাবে এই ব্যৱস্থা কৰিছিলো আৰু তোমালোকে সুন্দৰকৈ পঢ়ি থাকা আকৌ জনাই দিছো আমাৰ যেটো কোৰ্স আছিলে এই কোৰ্সটো প্ৰাইস এতিয়াৰ পৰা কমি মাত্ৰ 499 rupees হৈ গল মাত্ৰ 499 rupees হৈ গল আৰু 499 rupees পে কৰি তোমালোকে আমাৰ এই অগ্নিবীৰৰ ফৌজি বেটছত জয়েন কৰিব পাৰিবা আৰু সুন্দৰকৈ ক্লাছবোৰ ল'ব পাৰিবা গতিকে সকলোৱে ভালকৈ পঢ়ি থাকা আজিৰ এই খণ্ডটো ইমানেই আছিলে যাতে তোমালোকে সকলোৱে সুন্দৰকৈ পঢ়ি নিজৰ সপোনবোৰ পূৰণ কৰিব পাৰা ধন্যবাদ